হাজোৰ সুসন্তান দেৱদামোদৰ ৰত্ন সন্মানপ্ৰাপ্ত মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ দেৱৰ একনিষ্ঠ সেৱক বিশিষ্ট লেখক সাহিত্যিক পেঞ্চনাৰ নৃপেন্দ্ৰ কুমাৰ ভাগৱতীদেৱে সদৌ অসম দেৱদামোদৰ সংঘৰ সপ্তদশ দ্বিবাৰ্ষিক কমলপুৰৰ পুথিমাৰীত অনুষ্ঠিত অধিৱেশনত দামোদৰ ৰত্ন সন্মানেৰে সন্মানিত হ'বলৈ সক্ষম হৈছে, যাৰ বাবে আজি গৌৰৱান্বিত হৈছে হাজোবাসী। আৰু আজি পহিলা বহাগৰ দিনটোতে বঁটাপ্ৰাপক নৃপেন্দ্ৰ কুমাৰ ভাগৱতীদেৱক বিশেষভাৱে সম্বৰ্ধনা জনায় হাজো আঞ্চলিক দেৱদামোদৰ সংঘই। এখনি ফুলাম গামোচা, এটি ফুলাম জাপি, এটি পিতলৰ শৰাই আৰু এটি কলমেৰে তেখেতক সম্বৰ্ধনা জনায়। উক্ত কাৰ্যসূচীত হাজো আঞ্চলিক দেৱদামোদৰ সংঘৰ সভাপতি নৱকুমাৰ শৰ্মা, কাৰ্যকৰী সভাপতি কৃষ্ণকান্ত ঠাকুৰীয়া, সম্পাদক ৰূপমন দাস, সহ সম্পাদক যতীন চন্দ্ৰ দাস, সদস্য বিকাশ দাস, দীনেশ দাস, প্ৰাক্তন সভাপতি মদন চন্দ্ৰ দাস, প্ৰাক্তন সম্পাদক প্ৰবীণ চন্দ্ৰ দাসকে প্ৰমুখ্যই কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি হাজোৰ গৌৰৱ নৃপেন্দ্ৰ কুমাৰ ভাগৱতীদেৱক সম্বৰ্ধনা জনায়। উল্লেখ্য যে নৃপেন্দ্ৰ কুমাৰ ভাগৱতীদেৱে ইতিমধ্যে মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ দেৱৰ আদৰ্শৰাজিৰ ওপৰত গৱেষণা কৰি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছে। প্ৰথম কথা হৈছে কি, দিলে পায় নিদিলে নাপায়। আমি হাজোৱে সদৌ অসম দেৱদামোদৰ সংঘৰ হকে লগতে মহাপুৰুষ দামোদৰ দেৱৰ বিষয়ে কিছু এটা আমাক কৰিবৰ কাৰণে আমি ইচ্ছা কৰিছোঁ, চেষ্টা কৰিছোঁ আৰু ফল পাইছে ৰাইজে। আৰু ইতিমধ্যে 35খন দামোদৰ দেৱ ভট্টদেৱ সংক্ৰান্তীয় গৱেষণামূলক গ্ৰন্থ প্ৰকাশ হ'ল। আৰু সেই প্ৰকাশৰ আঁৰৰ মানুহটো হিচাপে মোক সদৌ অসম দেৱদামোদৰ সংঘৰ দামোদৰ ৰত্ন সন্মানেৰে সন্মানিত কৰিছে সঁচা, কিন্তু এই সন্মানটো মোৰ নহয়, এইটো সন্মানটো হাজোৰ গৌৰৱ। কাৰণ দামোদৰ দেৱৰ যদি আমি ইতিহাস চাওঁ, হয়গ্ৰীৱ মাধৱ মন্দিৰত 21 বছৰ তেখেতে হয়গ্ৰীৱ মাধৱ মন্দিৰত ভাগৱত চৰ্চা কৰিছিল। আৰু এই ভাগৱত চৰ্চা কৰি তেখেতৰ যিটো সাধনা, সেই সাধনাৰ ফলত ঈশ্বৰ প্ৰেৰিত দূত স্বৰূপ সন্যাসী ৰূপী একজন পৰিব্ৰাজকে আহি তেওঁক দেখা দি পেলাই হয়গ্ৰীৱ মাধৱত, যাক নেকি আমি নাৰদ ৰূপী বুলি কওঁ, দি তেখেতক দীক্ষা প্ৰদান কৰে। আৰু দীক্ষা প্ৰদান কৰাৰ পিছত তেখেতে গৈ অসমৰ আনুষ্ঠানিক সত্ৰ প্ৰতিষ্ঠা কৰে পাটবাউসী সত্ৰ 1462 খ্ৰীষ্টাব্দত। ইয়াৰ গুৰি ইতিহাস যদি আমি চাব যাওঁ, দামোদৰ দেৱে সত্ৰ প্ৰতিষ্ঠা কৰাৰ যদি মণিকূট নিৰ্মাণৰ যিটো কলা, মণিকূট নিৰ্মাণৰ কলাটো কিন্তু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ নাট মন্দিৰৰ পৰা নিছে। আপোনালোকে যদি সত্ৰবিলাকত ভালকে চাই, এই কলাটো কৃষ্টিটো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা গৈ পৰিছে। দ্বিতীয় কথা, হাজো বুলি কোৱাৰ লগে লগে দেৱদাসী নৃত্যৰ কথা আহে। দেৱদাসী নৃত্যৰ এটা আৰম্ভণি বোল আছে, সেই বোলটো এতিয়া সংৰক্ষণ হৈ আছে আউনীআটী সত্ৰত, যিটো নেকি হাজোলীয়া বোল। দেৱদাসী নৃত্যৰ আগত এটা বোল বজোৱা হয়, সেই বোলটো কিন্তু আছে আউনীআটীত হাজিলা বোল বুলি এটা আছে খোলৰ। গতিকে এনেকুৱা এখন আমাৰ পবিত্ৰ জেগাত আমি জন্মগ্ৰহণ কৰি হাজোৰ সন্মানটো ৰক্ষা কৰাৰ কাৰণে আমি কিছু ধৰক চবে দায়বদ্ধ হৈ কিছু আমি ত্যাগ কৰাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। আৰু মই কিবা কৰিব পাৰছো নে নাই পাৰা সেইটো ক'ব নোৱাৰো। সমাজে সুফল পোৱাৰ কাৰণে কিবা যদি মই কোনো ক্ষেত্ৰত যদি সন্মানিত হৈছো, সেই সন্মানটো অকল মোৰ নহয়, সেইটো কিন্তু হাজোৰ বুলিহে মই ভাবোঁ। আৰু এটা হাজোৰ এটা অতীজৰ পৰা যদি আমি এতিয়ালৈকে চাওঁ, সেই সন্মানটো কিন্তু প্ৰবাহমান হৈ আছে। অনন্ত কন্দলীলৈ চাওক, দামোদৰ দেৱলৈ চাওক, আজি শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ আজ্ঞাবাহী লক্ষীকান্ত আঁতৰ ধূপৰগুৰি সত্ৰলৈ চাওক। এটা সমন্বয় আমি প্ৰত্যেকজন মানুহে কাম কৰিব লাগে। আৰু আমি কেৱল সমাজত গৈ এটা বাপ ললো গুচি আহিলোঁ, সেই ধৰণৰ মানুহ মই নহয়। সমাজত গ'লে কিবা এটা কাম কৰিব গ'লে কামটোৰ এটা চিনাকি থৈ আহিব লাগে। আৰু তাৰ ফলত যদি অসমে জনসাধাৰণে আমাৰ জিলাই শাখাই অঞ্চলে যদি কিবা ফল পাইছে, তাৰ কাৰণে মই ঋণহে স্বীকাৰ কৰিছোঁ, মই ঋণ স্বীকাৰ কৰিছোঁ। সদৌ অসম দেৱদামোদৰ সংঘৰ দ্বিবাৰ্ষিক পুথিবাৰী অধিৱেশনত ঘোষিত দামোদৰ ৰত্ন বঁটাপ্ৰাপক হাজোৰ ব্যক্তি আমাৰ গৌৰৱ শ্ৰী নৃপেন্দ্ৰ কুমাৰ ভাগৱতীক আজি আমি প্ৰথম বহাগৰ দিনা তেখেতৰ বাসভৱনত হাজো আঞ্চলিক দেৱদামোদৰ সংঘই তেওঁক এটা সন্মান যাচিছোঁ। আৰু তেওঁৰ এইকাৰণে সন্মান যাচিছোঁ বা তেওঁক দামোদৰ ৰত্ন বঁটা দিয়াৰ কাৰণে
যে তেওঁ যিখিনি দামোদৰ দেৱৰ ওপৰত যিখিনি গৱেষণামূলক তত্ত্বগধুৰ প্ৰবন্ধ কবিতা গ্ৰন্থ বিভিন্ন ধৰণৰ প্ৰণয়ন কৰিছে তেওঁৰ স্বীকৃতি স্বৰূপে সদৌ অসম দেৱ দামোদৰ সংঘই তেওঁক দামোদৰ ৰত্ন প্ৰদান কৰিছে আৰু সেই অনুষ্ঠানটোৰ সংগতি ৰাখি আমি আজি তেওঁক এইটো সন্মান দিছোঁ আৰু মই আজি এই অনুষ্ঠানৰ যোগেৰে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি তেখেতৰ মংগল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হাজো আঞ্চলিক দেৱ দামোদৰ সংঘই সদ্য ঘোষিত আমাৰ পুথিমাৰী দ্বিবাৰ্ষিক অধিৱেশনত দেৱ দামোদৰ সংঘৰ যি সদৌ অসম দেৱ দামোদৰ সংঘৰ যি দ্বিবাৰ্ষিক অধিৱেশন আছিল সেই অধিৱেশনতে ঘোষণা কৰা দামোদৰ ৰত্ন বঁটা সেই বঁটাটো আমাৰ গৌৰৱ হাজোবাসীৰ গৌৰৱ যে সেই বঁটাটো আমি হাজোৱে আজৰি আনিবলৈ মানে সক্ষম হৈছোঁ কিয়নো দামোদৰ দেৱৰ ওপৰত আমাৰ হাজোৰ গৌৰৱ আমি তেখেতক লৈ গৌৰৱ কৰোঁ সন্মানীয় নৃপেন্দ্ৰ কুমাৰ ভাগৱতীদেৱে যিমানখিনি অধ্যয়ন কৰি সন্তুষ্ট কৰিছে অসমবাসীক হয়তো তাৰ ফলাফল যোগ্যজনক যোগ্য সন্মানেৰে সন্মানিত কৰিছে বুলি আমি অনুভৱ কৰোঁ হাজো আঞ্চলিক দেৱ দামোদৰ সংঘই আৰু আমি হাজো আঞ্চলিক দেৱ দামোদৰ সংঘই জন্মলগ্নৰে পৰা সন্মানীয় নৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ তেওঁৰ তৰফৰ পৰা আমি যি দিহা পৰামৰ্শ পাই উপকৃত হৈ আছোঁ তাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু বৰ্তমানলৈকে আমি দেৱ দামোদৰ হাজো আঞ্চলিক দেৱ দামোদৰ সংঘই যি অনুষ্ঠানেই নাপাতো কিয় যি অনুষ্ঠানৰে অনুষ্ঠিত নকৰোঁ কিয় তেখেতৰ পৰামৰ্শ অবিহনে আমি হয়তো শূন্য হৈ যাওঁ গতিকে আমি তেনে এজন সন্মানীয় ব্যক্তিক যি দামোদৰ দেৱ বা দামোদৰ ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে তেখেতৰ বাসগৃহত আজি আমি আহি হাজো আঞ্চলিক দেৱ দামোদৰ সংঘই তেখেতক আমি সংঘৰ তৰফৰ পৰা হাজো আঞ্চলিক দেৱ দামোদৰ সংঘৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতক লৈ আমি গৌৰৱ কৰোঁ এইটো মানে চিৰসত্য কথা আৰু গতিকে তেখেতৰ বাসগৃহত আহি আমি তেখেতক সন্মান জনোৱা বা সম্বৰ্ধনা জনোৱা কাৰ্যটো ইতিমধ্যে আমি সমাপন কৰিলোঁ গতিকে তেখেতৰ হাজো আঞ্চলিক দেৱ দামোদৰ সংঘই তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য আমি কামনা কৰিছোঁ গতিকে এইখিনি মই ক'লোঁ সম্পাদক হিচাপে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট নিউজ এনি 365। Stay informed, stay ahead. News Any 365.